আপোনালোকে মঞ্চত আহিব নালাগে আমি মঞ্চৰ তলত গৈ পেলাই আপোনালোকক আমাৰ সম্বৰ্ধনা জনাই ৰাইজে ধন্যবাদ নাজিৰ হুছেইনক জাতীয় নাৰী বাহিনী অসম তেখেতক এখন পৰিৱৰ্তন বিচাৰে নাই পৰিৱৰ্তন বিচাৰো কিন্তু সেইবোলে এনেকুৱা পৰিৱৰ্তন নহয় জুবিন গাৰ্গে যে কৈছে সেইটো পৰিৱৰ্তন নহয় কিন্তু মানে নহয় আমাক পৰিৱৰ্তন লাগে কিহৰ যাতে এইবিলাক টেক্স বেক্স যাতে কমি যায় মানে নহয় ল'ৰা ছোৱালী যাতে স্কুল যাব পাৰে ইয়াত কি আছে ৰাইজৰ দল নামৰ এটা নতুন ৰাজনৈতিক দল অসমত আছে এইটোৱে যে আহি ভাল মানে ভাল এটা কি পাইছো দেখা পাইছো যে নহয় মানুহবিলাকে সঁচাকৈ সলনি হৈছে আগত যি ভাৱধাৰা আছিলে আগতে যিটো ৰাষ্ট্ৰীয় দলক মানে বিশ্বাস কৰিছিলে এতিয়া মানে সেইটো নাই এইটো টোটেলি মানে সলনি হৈ গ'ল আজি যিটো যোগদান কাৰ্যসূচী হ'ল সঁচাকৈ আদৰণীয় প্ৰশংসনীয় আৰু অনাগত দিনত আমাৰ সাংগঠনিক ভেটি মজবুত হ'বৰ কাৰণে আৰু পৰিৱৰ্তন আনিবৰ কাৰণে আজি যিখিনি কৰা হ'ল আকৌ বেছি আশা কৰিছোঁ ধুবুৰী জিলাৰ ৰাইজে ৰাজনৈতিকভাৱে তেওঁলোকে যথেষ্ট অভিজ্ঞত আৰু সাধাৰণ ৰাইজে ৰাজনৈতিক বিশ্লেষণ কৰি আজি কেইবাজন ধৰি ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ৰাইজে আমাৰ অখিল গগৈ ডাঙৰীয়াৰ নীতিৰ প্ৰতি বা নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অখিল গগৈ ডাঙৰীয়াৰ যি নেতৃত্ব সেই নেতৃত্বৰ প্ৰতি তেওঁলোকে আস্থা প্ৰকাশ কৰি বিভিন্ন দল কংগ্ৰেছ ইউডিএফ বিভিন্ন দলৰ পৰা তেওঁলোকে সত্যপত্যভাৱে ওলাই আহি ৰাজ্যত যোগদান কৰি আছে ঠিক অনুৰোধৰে আজি গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত ফগুনবাৰী গাঁও পঞ্চায়তৰ মামাবাজাৰত এক বিশাল যজ্ঞ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলোঁ ইয়াতো যে অনুৰোধ ধৰণেৰে এই গাঁও পঞ্চায়তৰ ৰাইজে প্ৰায় ৩ শতাধিক ৰাইজে সত্যপত্যভাৱে ওলাই আহি ৰাজ্যত যোগদান কৰিলে ইয়াৰ পৰা আমি বুজি উঠিছোঁ যে আগন্তুক 2026 বিধানসভা নিৰ্বাচনত ধুবুৰী জিলাৰ 2ৰ পৰা 3টা বিধানসভাত আমাৰ ইয়াৰ পৰা প্ৰতিনিধি ওলাবলৈ নিশ্চিতভাৱে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি যি ৰাইজে আস্থা প্ৰকাশ কৰিছে আৰু অখিল গগৈ ডাঙৰীয়াৰ অসমৰ বিভিন্ন সমস্যা লৈ যি ধৰণে বিধানসভাৰ ভিতৰৰ বাহিৰত মাত মাতি আছে এই আটাইবোৰ কথা আমাৰ ধুবুৰী জিলাবাসী ৰাইজে গম পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুবুৰী আৰু বৰপেটাক বাংলাদেশৰ ক্ষুদ্ৰ বাংলাদেশ বুলি কৈছিল অতি দুখৰে পৰিতাপৰ বিষয় ধুবুৰী জিলাৰ পৰা মই প্ৰথমে নাম ল'ম এই বচি কাছুৰী ডাঙৰীয়াই লগতে আছে আমাৰ ব্লেচিপাৰা পূব সমিতিৰ বিধায়ক শামছুল হুদা ডাঙৰীয়াই গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান ডাঙৰীয়া ধুবুৰী বিধায়ক আমাৰ নজৰুল ইছলাম ডাঙৰীয়া আমাৰ বীৰ সিং জৌৰা বৰ্তমান বীৰ সিং বৰুৱা বিধানসভা ৱাটলি চৌধুৰী ডাঙৰীয়া কোনো এজন ব্যক্তি ধুবুৰী জিলাৰ ৰাইজে ইমান ধুনীয়াকৈ নিৰ্বাচিত কৰি বিধানসভাৰ মজিয়ালৈ পঠিয়াই দিছে কোনো এজন বিধায়কে এই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই তেনেকুৱা বিধায়কৰ কোনো প্ৰয়োজন নাই বুলি ইতিমধ্যে ধুবুৰীবাসী ৰাইজে গম পাইছে গতিকে আগন্তুক 2026 নিৰ্বাচনত ৰাইজৰ দলৰ পৰা আমাৰ ইয়াৰ 2ৰ পৰা 3টা প্ৰতিনিধি নিৰ্বাচিত কৰি বিধায়ক বনাই নিশ্চিতভাৱে ৰাইজ বিধানসভালৈ পঠিয়াই দিব নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে